Hello everyone, সকলোকে স্বাগতম জনাইছো আমাৰ CMs of Assam সিৰিজৰ আজি 4th ভিডিও চতুৰ্থ নম্বৰ ভিডিওলৈ আমি সকলোকে স্বাগতম জনাইছো। আজি এই ভিডিওত আমি আলোচনা কৰিম আমাৰ অসমৰ 4th চিফ মিনিষ্টাৰ মহেন্দ্ৰ মোহন চৌধুৰী দেৱৰ বিষয়। তেওঁৰ আমাৰ যোনটো অসমৰ ৰাজনীতি আছে, অসমৰ যোনটো ৰাজনৈতিক ইতিহাস আছে বা যোনটো আমাৰ অসমৰ সামাজিক ইতিহাস আছে, তাতে তেওঁৰ কেনে ধৰণৰ কন্ট্ৰিবিউশন আছিলে, কেনে ধৰণৰ অৱদান আগবঢ়াইছিলে তাৰ বিষয়ে আজি এই ভিডিওত আমি আলোচনা কৰিবলৈ গৈ আছো। এতিয়া তেওঁৰ বিষয়ে যেতিয়া আমি আলোচনা কৰিম, আমি এটা কথা গম পাব লাগিব যে তেওঁ অকল অসমৰ 4th চিফ মিনিষ্টাৰ নাছিলে, তেওঁ অকল অসমৰ 4th চিফ মিনিষ্টাৰ নাছিলে, তেওঁ আছিল এজন ফ্ৰীডম ফাইটাৰ লগতে তেওঁ কি আছিলে, গান্ধীয়ান লিডাৰ আছিলে। গান্ধীয়ান লিডাৰ মানে তেওঁ গান্ধীজীৰ যোনটো আদৰ্শ আছে, যোনটো মাৰ্গদৰ্শন আছে, তাতে তেওঁক নিজকে আগবঢ়াই গৈছিলে, গান্ধীজীৰ আদৰ্শক তেওঁ ফ'ল' কৰিছিলে। লগতে আমি এটা ফেক্ট গম পাব লাগিব যে তেওঁ এসময়ত কি আছিলে, পাঞ্জাৱৰ গভৰ্ণৰ হিচাপেও নিযুক্তি লাভ কৰিছিলে। ঠিক আছে, এতিয়া ইয়াৰ পিছত আমি যেতিয়া তেওঁৰ বিষয়ে আৰু তন্নতন্নকৈ জানিব বিচাৰোঁ, তেতিয়া আমি এটা কথা গম পাম যে তেওঁ ফ্ৰীডম ফাইটাৰ আছিলে, হয়নে? ফ্ৰীডম ফাইটাৰ ইম্প্ৰিজন মাল্টিপল টাইমছ ফৰ ইণ্ডিয়াছ ইণ্ডিপেণ্ডেঞ্চ। তো ভাৰতবৰ্ষত যেতিয়া স্বাধীনতা আন্দোলন চলি আছিলে, যেতিয়া স্বাধীনতা সংগ্ৰাম চলি আছিলে, সেই সময়ত তেওঁ বহুবাৰ কি হ'ব লাগিছিল, জেললৈ যাব লগা হৈছিলে। তেওঁ বিভিন্ন ধৰণৰ আন্দোলন, ভাৰত ত্যাগ আন্দোলন, ঠিক আছে, তেনেধৰণৰ আন্দোলন তেওঁ অংশগ্ৰহণ কৰিছিল আৰু তাৰ কাৰণে তেওঁ বহুবাৰ জেললৈ যাব লগা হয়। লগতে তাৰপিছত যেতিয়া আমি ক'ম গান্ধীয়ান লিডাৰ বুলি, ইয়াতে কথাটো হ'ল যে লাইফ লং ফলোৱাৰ অফ নন ভাইলেন্স এণ্ড ছ'চিয়েল ৰিফৰ্ম। তো ছ'চিয়েল ৰিফৰ্ম লগতে নন ভাইলেন্সৰ তেওঁ এজন ফলোৱাৰ আছিল। গান্ধীজীৰ যোনটো আদৰ্শ আছে তাক তেওঁ মানি চলিছিলে। লগতে আমি জানো যে তেওঁ অসমৰ কি আছিলে, মুখ্যমন্ত্ৰী আছিলে, গাইডেড আছাম থ্ৰু ক্ৰিটিকেল ৰিঅৰ্গেনাইজেশ্যনছ ডিউৰিং 1972 to 1972। 1970 চনৰ পৰা 1972 চনলৈ তেওঁ অসমৰ চতুৰ্থ মুখ্যমন্ত্ৰী হিচাপে আছিলে। আৰু তাৰপিছত আমি গম পাওঁ যে তেওঁ আসামক ৰিপ্ৰেজেণ্ট কৰিছিল ষ্টেটমেনশ্বিপ অন দ্য নেশ্যনেল ষ্টেজ, ক'ত, পাঞ্জাৱত। ঠিক আছে, তো তেওঁ এজন ফ্ৰীডম ফাইটাৰ আছিলে। ফ্ৰীডম ফাইটাৰ লগতে তেওঁ এজন গান্ধীয়ান লিডাৰ আছিলে। গান্ধীয়ান লিডাৰ হোৱাৰ লগতে তেওঁ আমাৰ অসমৰ 4th চিফ মিনিষ্টাৰ আৰু তেওঁ এসময়ত কি হৈছিলে, পাঞ্জাৱৰ গভৰ্ণৰো আছিলে। ঠিক আছে, নেক্সট আমি যদি চাওঁ তেওঁৰ বেকগ্ৰাউণ্ড যদি আমি চাবলৈ খোজোঁ, 1908 চনৰ 12 এপ্ৰিল তাৰিখে তেওঁ জন্মগ্ৰহণ কৰে। আৰু তেওঁৰ যদি বাৰ্থ প্লেচ আমি চাওঁ, নগাঁও ভিলেজ, নগাঁও ডিষ্ট্ৰিক্ট নহয়, এইটো কি হয়, নগাঁও ভিলেজ হয়। নগাঁও ভিলেজ বৰ্তমান কোনটো, বৰপেটা ডিষ্ট্ৰিক্ট, প্ৰেজেণ্ট বৰপেটা ডিষ্ট্ৰিক্ট। আগতে কি আছিলে, অবিভক্ত কামৰূপ যোনটো জিলা আছিলে, অবিভক্ত যোনটো আনডিভাইডেড যোনটো কামৰূপ ডিষ্ট্ৰিক্ট আছিলে, তাতে বৰপেটা আছিলে। চ' বৰপেটা ডিষ্ট্ৰিক্টৰ নগাঁও যোনটো এটা গাঁও আছে, সেই গাঁওখনত তেওঁ জন্মগ্ৰহণ কৰিছিলে। আৰু তেওঁৰ যদি এডুকেশ্যন আমি চাব যাওঁ, গ্ৰেজুৱেটেড ইন আৰ্টছ BA, কমপ্লিটেড বেচেলৰ অফ লছ LLB তেওঁ কমপ্লিট কৰিছিলে। ঠিক আছে, তো এইটো তেওঁৰ যদি আমি জীৱনী চাওঁ, প্ৰাৰম্ভিক জীৱনী যোনটো, তো তেওঁৰ জন্ম লগতে তেওঁৰ যোনটো এডুকেশ্যন কোৱালিফিকেশ্যন আমি ডিছকাছ কৰিলোঁ, হয়নে? এই যোনটো বৰপেটা ডিষ্ট্ৰিক্ট আছে, ইয়াতে এটা গাঁও আছে নগাঁও বুলি, সেই নগাঁও গাঁৱত তেওঁৰ জন্মগ্ৰহণ কৰিছিলে। তাৰপিছত আমি যদি চাওঁ ফ্ৰীডম ফাইটাৰ এণ্ড গান্ধীয়ান, তো সেই সময়ত ভাৰতবৰ্ষত যেতিয়া স্বাধীনতা সংগ্ৰাম চলি আছিলে, সেই সময়ত তেওঁ এই স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰোঁতে বহুবাৰ জেললৈ যাব লগা হ'ল। প্ৰথমবাৰ তেওঁ জেললৈ গৈছিলে 1932 চনত, ফাৰ্ষ্ট ইম্প্ৰিজনমেণ্ট চিভিল ডিছঅবেডিয়েঞ্চ মুভমেণ্ট। তো যেতিয়া চিভিল ডিছঅবেডিয়েঞ্চ মুভমেণ্ট চলি আছিলে, সেই সময়ত এই চিভিল ডিছঅবেডিয়েঞ্চ মুভমেণ্ট অসমতো চলি আছিলে। আৰু 1932 চনত তেওঁ জেললৈ প্ৰথমবাৰৰ বাবে যাব লগা হ'ল অংশগ্ৰহণ কৰাৰ বাবে। তাৰপিছত 1941ত আকৌ এবাৰ ছেকেণ্ড ইম্প্ৰিজনমেণ্ট ইণ্ডিভিজুৱেল সত্যাগ্ৰহ ফেজ। তো যেতিয়া ইণ্ডিভিজুৱেল সত্যাগ্ৰহ চলি আছিল, সেই সময়তো তেওঁক ব্ৰিটিছে জেললৈ পঠিয়াইছিলে। তাৰপিছত থাৰ্ড টাইম কেতিয়া, 1945 চনত কুইট ইণ্ডিয়া যোনটো মুভমেণ্ট চলি আছিলে, যোনটো সেই পিৰিয়ডটো চলি আছিলে, সেই সময়ত 1945 চনতো তেওঁ মানে তৃতীয়বাৰৰ কাৰণে জেললৈ যাব লগা হৈছিলে। তো মহেন্দ্ৰ মোহন চৌধুৰী কেৱল আমি যদি অসমৰ মুখ্যমন্ত্ৰী হিচাপে যদি চিনিবলৈ চেষ্টা কৰোঁ, তেনেহ'লে নহ'ব। তেওঁ মুখ্যমন্ত্ৰীৰ বাহিৰেও তেওঁৰ যোনটো জীৱন আছে,
সেই জীৱনত বিভিন্ন ধৰণৰ সংগ্ৰাম বা বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাত তেওঁ সন্মুখীন হৈ মানে এসময়ত তেওঁ মুখ্যমন্ত্ৰী হ'ব পাৰিছিল আৰু তাৰপিছত তেওঁ পাঞ্জাৱৰ গভৰ্ণৰ হৈছিলে কিন্তু তাৰ আগতে যদি চাওঁ তেওঁৰ স্বাধীনতা সংগ্ৰামত এটা ডাঙৰ ভূমিকা আছে ঠিক আছে এতিয়া নেক্সট এইটো যদি আমি চাওঁ যে প্ৰটেক্টিং আসাম ইণ্টাৰেষ্ট বিফৰ ইণ্ডিপেণ্ডেঞ্চ তো ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ আগতে আমি আগৰ ভিডিঅ'ত এইটো আলোচনা কৰিছিলোঁ যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ এই যোনটো গ্ৰুপিং ছিষ্টেম আছিলে তাৰ অপ'জ কৰিছিলে বা তাক নাকচ কৰিছিলে তো তেওঁৰ লগতে আৰু এজন নেতা আছিলে এজন মানে প্ৰবল নেতা বুলি ক'ব লাগিব আৰু তেওঁ আছিলে আমাৰ মহেন্দ্ৰ মোহন চৌধুৰী তো সেই সময়ত এই যোনটো ইষ্ট বেংগল আছে এই ইষ্ট বেংগলৰ লগত আমাৰ অসমখনকো কি কৰিব খুজিছিলে মাৰ্চ কৰিব খুজিছিলে তো সেইটো আছিলে গ্ৰুপিং প্লান আৰু এই গ্ৰুপিং প্লানৰ যদি আমি থ্ৰেড চাবলৈ যাওঁ যে থ্ৰেডটো কি আছিলে আমাৰ কাৰণে যে গ্ৰুপিং প্লান threatened to march Assam into Muslim majority Bengal যোনটো এইফালৰ যোনটো মুছলিম মেজৰিটি যোনটো বেংগল আছে ইয়াতে অসম মাৰ্চ হ'ব পাৰে কাৰণ অসমৰ যোনটো জাতি জনগোষ্ঠী যোনটো খিলঞ্জীয়া সংস্কৃতি সেইটো মানে ইয়াতে যদি মাৰ্চ হ'লে হয় সেইটো এজিমিলেট হয় আমাৰ যোনটো সংস্কৃতি সেইটো শেষ হৈ গ'লে হয় তো তাৰ কাৰণে মহেন্দ্ৰ মোহন চৌধুৰীয়ে সেই সময়ত এই বস্তুটো এই ছিষ্টেমটো নাকচ কৰিছিলে আৰু তাৰপিছত ইয়াৰ একশ্যন স্বৰূপে কি হয় ফৰ্মড আ ক্ৰুচিয়েল 2-member ডেলিগেশ্যন ৱৰ্কিং ক্ল'জলি উইথ লোকপ্ৰিয় গোপীনাথ বৰদলৈ তো তেওঁ গোপীনাথ বৰদলৈৰ লগত লগ লাগি তেওঁ মহাত্মা গান্ধীক লগ কৰিবলৈ গৈছিলে শ্ৰীৰামপুৰত আৰু গান্ধীজীক এই কথাটো তেওঁলোকে কৈ দিছিলে বা এই কথা ইনফৰ্ম কৰি দিছিলে যে আমি এই গ্ৰুপিং ছিষ্টেম যোনটো আছে তাক আমি নাকচ কৰিছোঁ কাৰণ আমি এই যোনটো মুছলিম মেজৰিটি যোনটো বেংগল আছে তাতে যদি আমি মাৰ্চ হৈ যাওঁ তেন্তে যোনটো আমাৰ খিলঞ্জীয়া সংস্কৃতি আছে সেইটো ক'তবা নহয় ক'তবা আমি হেৰাই পেলাম তো সেই ফলস্বৰূপে কি হয় met Mahatma Gandhi at Srirampur 15 December 1946 to secure his backing successfully saving Assam sovereignty তো গান্ধীজীৰ পৰা ছাপোৰ্ট লৈছিলে যে আপুনি আমাক এই ক্ষেত্ৰত ছাপোৰ্ট কৰিব লাগিব কাৰণ আমি বেংগলত নিজকে মাৰ্চ হোৱাটো নিবিচাৰোঁ আৰু তাৰ ক্ষেত্ৰত বৰদলৈৰ লগত সকলোতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা যিজন ব্যক্তি আছিল তেওঁ আছিল মহেন্দ্ৰ মোহন চৌধুৰী ডাঙৰীয়া তাৰপিছত তেওঁৰ যদি আমি জীৱনী চাওঁ তেওঁৰ যদি লাইফৰ জাৰ্নি যদি চাবলৈ চেষ্টা কৰোঁ প্ৰথম আমি পলিটিকেল জাৰ্নিৰ যেতিয়া কথা ক'ম ৰাজনৈতিক যোনটো তেওঁৰ মানে যাত্ৰা আছিলে তাতে গম পাব লাগিব যে 1946 পৰা 52 লৈ তেওঁ MLA আছিলে প্ৰথমবাৰৰ কাৰণে বৰপেটা আৰু হাজোৰ পৰা বৰপেটা আৰু হাজো কনষ্টিটুৱেঞ্চিৰ পৰা তেওঁ প্ৰথমবাৰৰ বাবে MLA হৈছিলে কেতিয়া 1946 চনৰ পৰা 1952 লৈকে 1947ত তেওঁক আৰু এটা দায়িত্ব দিয়া হয় সেইটো হ'ল পাৰ্লিয়ামেণ্টাৰী ছেক্ৰেটাৰী তো 1947 চনত তেওঁ এজ আ পাৰ্লিয়ামেণ্টাৰী ছেক্ৰেটাৰী হিচাপে এপইণ্ট হয় তাৰপিছত 1951 to 55 যেতিয়া আমি কথা পাতিম তেতিয়া ষ্টেট মিনিষ্টাৰ আছিলে আণ্ডাৰ CM বিষ্ণুৰাম মেধি তো আমাৰ বিষ্ণুৰাম মেধিদেৱ ডাঙৰীয়াৰ যোনটো মিনিষ্ট্ৰী আছিলে সেই মিনিষ্ট্ৰীত তেওঁ ষ্টেট মিনিষ্টাৰ হিচাপে নিযুক্তি লাভ কৰিছিলে তাৰপিছত যেতিয়া 1959 পৰা 67 লৈকে তেওঁ কি আছিলে অসম বিধানসভাৰ কি আছিলে স্পিকাৰ আছিলে অধ্যক্ষ আছিলে আসাম লেজিসলেটিভ এছেম্বলিৰ তাৰপিছত 1967 পৰা 1970 লৈকে কেবিনেট মিনিষ্টাৰ আছিল আণ্ডাৰ CM বিমলা প্ৰসাদ চলিহাদেৱ আৰু তাৰপিছত 1970 পৰা 72 লৈকে তেওঁ অসমৰ চিফ মিনিষ্টাৰ হিচাপে নিজৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু অন্তিমত 1973 পৰা 1977 লৈকে পাঞ্জাৱৰ গভৰ্ণৰ হিচাপে তেওঁক নিযুক্তি দিয়া হৈছিলে তো চাইছেনে ইমান এটা ধুনীয়া এটা পলিটিকেল জাৰ্নি তেওঁ MLA পৰা তেওঁ আৰম্ভ কৰিলে MLA পৰা পাৰ্লিয়ামেণ্টাৰী ছেক্ৰেটাৰীও আছিলে এসময়ত তাৰপিছত তেওঁ ষ্টেট মিনিষ্টাৰ আছিল আণ্ডাৰ CM বিষ্ণুৰাম মেধিৰ মিনিষ্ট্ৰীত হয়নে তাৰপিছত আমি গম পাওঁ যে অসম বিধানসভাৰ তেওঁ এসময়ত স্পিকাৰ আছিল কেতিয়া 1959 পৰা 1967 লৈকে তাৰপিছত 67 পৰা 70 লৈকে কেবিনেট মিনিষ্টাৰ এতিয়া যেতিয়া বিমলা প্ৰসাদ চলিহাদেৱৰ
যেতিয়া স্বাস্থ্যজনিত কাৰণৰ কাৰণে তেওঁ ৰেজিগনেশ্যন দিব লগা হৈছিলে সেই সময়ত তেওঁ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰিছিলে কোনে আমাৰ মহেন্দ্ৰ মোহন চৌধুৰী দেৱে ঠিক আছে তাৰপিছত যেতিয়া 72 লৈকে তেওঁ বেছি সময়ছোৱালৈকে অসমৰ মুখ্যমন্ত্ৰী নাছিলে অকল 3 বছৰৰ কাৰণে আছিলে আৰু তাৰপিছত 72ৰ পিছত 73 পৰা 77 লৈকে তেওঁক পাঞ্জাবৰ গভৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছিলে তো এই যোনটো পলিটিক্যাল জাৰ্নি আছে মহেন্দ্ৰ মোহন চৌধুৰীৰ এইটো আমাৰ এক্সাম পাৰ্সপেক্টিভৰ পৰা খুবেই ইম্পৰ্টেন্ট হৈ যায় এতিয়া নেক্সট যদি আমি চাওঁ তেওঁ যেতিয়া অসম বিধানসভাৰ অধ্যক্ষ আছিলে সেই সময়ত তেওঁৰ টেনিয়ৰ আছিলে 9 ডিসেম্বৰ 1959 টু 19 মাৰ্চ 1967 ঠিক আছে তেওঁ ডিকে বৰুৱা পিছত অসম বিধানসভাৰ অধ্যক্ষ হৈছিলে আৰু মহেন্দ্ৰ মোহন চৌধুৰী দেৱৰ পিছত হৰেশ্বৰ গোস্বামী অসম বিধানসভাৰ অধ্যক্ষ আছিলে ঠিক আছে এতিয়া আমি ইয়াতে গম পাব লাগিব যে strengthened democratic traditions known for highly disciplined তেওঁ হাইলি ডিসিপ্লিন আছিলে নিজৰ কামক লৈ তেওঁ কেতিয়াও ভেকু ভাওনা কৰা নাছিলে হাইলি ডিসিপ্লিন আছিলে আৰু তেওঁৰ যোনটো লিডাৰশ্বিপ আছে এণ্ড মেইনটেইনিং পাৰ্লিয়ামেণ্টাৰী ডেকোৰাম অধ্যক্ষ হিচাপে যিখিনি তেওঁৰ দায়িত্ব আছিলে বা যিখিনি তেওঁৰ কৰ্তব্য আছিলে সেই গোটেই কৰ্তব্যসমূহ তেওঁ সুচাৰুৰূপে পালন কৰিবলৈ সমৰ্থ হৈছিলে সেই টাইমত ঠিক আছে এতিয়া তেওঁ টোটেল 8 ইয়াৰ টাৰ্ম এজ স্পিকাৰ হিচাপে আছিলে অসম বিধানসভাৰ তেওঁ 8 বছৰ কাল মুখ্যমন্ত্ৰী হোৱাৰ আগতে 8 বছৰ কাল তেওঁ অসম বিধানসভাৰ অধ্যক্ষ ৰূপে তেওঁ নিযুক্তি লাভ কৰিছিলে নেক্সট এইটো যদি আমি ক্ৰনলজিক্যাল অৰ্ডাৰ চাই লওঁ বিমলা প্ৰসাদ চলিহা দেৱে যেতিয়া 1970 চনত তেওঁ কাৰ্যকাল সম্পূৰ্ণ নোহোৱাতকৈ তেওঁ কি দিয়ে ৰেজিগনেশ্যন তেওঁ দিয়ে আৰু ৰেজিগনেশ্যন কিয় দিছিলে তেওঁ বিকজ অফ তেওঁৰ হেল্থ ভাল নাছিলে সেই সময়ত আৰু যেতিয়া তেওঁ ৰেজিগনেশ্যন দিয়ে তেতিয়া কংগ্ৰেছে কাক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে মহেন্দ্ৰ মোহন চৌধুৰী ডাঙৰীয়া সেই সময়ত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে 1917 পৰা 1972 লৈকে তেওঁ টোটেল এৰাউণ্ড 3 ইয়াৰ্ছ তেওঁ মুখ্যমন্ত্ৰী হিচাপে আছিলে আৰু তাৰ পিছত মহেন্দ্ৰ মোহন চৌধুৰী ডাঙৰীয়াৰ পিছত শৰৎ চন্দ্ৰ সিনহা তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰিছিলে এতিয়া আমি এটা কথা গম পাব লাগিব যে এই কনটেক্সটো যেতিয়া তেওঁ মুখ্যমন্ত্ৰী হৈছিলে কিয় হৈছিলে এজিউম দ্য ৰোল ফলোইং দ্য ৰেজিগনেশ্যন অফ বিপি চলিহা ডিউ টু ইল হেল্থ এইটো আমি পঢ়িছোঁ হামলি এগ্ৰিড টু ষ্টেপ ডাউন লেটাৰ ৰেছপেক্টিং দ্য কংগ্ৰেছ হাইকমাণ্ডছ উইচ ফৰ এ লিডাৰশ্বিপ চেঞ্জ তো তেওঁ গোটেই কাৰ্যকাল তেওঁ কমপ্লিট নকৰিলে অকল এৰাউণ্ড 3 ইয়াৰ্ছ আছিলে কাৰণ কংগ্ৰেছে সেই সময়ত ডিচাইড কৰিলে যে লিডাৰশ্বিপটো এতিয়া CM আমি বেলেগক বনাম তো তেতিয়া শৰৎ চন্দ্ৰ সিংহ ডাঙৰীয়াক CM বনাইছিলে আৰু এই সময়ত তেওঁ সেই ডিচিজনটো কংগ্ৰেছৰ যোনটো ডিচিজন আছিলে তাক এগ্ৰি কৰিছিলে বা একচেপ্ট কৰি তেওঁ মানে মুখ্যমন্ত্ৰী পদৰ পৰা নিজকে আঁতৰাই ৰাখিছিলে তো অকল 3 বছৰৰ কাৰণে আছিল তাৰপিছত তেওঁক মানে পিছত গৈ পঞ্জাবৰ গভৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছিলে তাৰপিছত তেওঁৰ কাৰ্যকালৰ সময়ছোৱাত আটাইতকৈ ডাঙৰ যদি কিবা অসমৰ কাৰণে যদি আটাইতকৈ কিবা ডাঙৰ এটা যদি চেলেঞ্জ আছিলে সেই চেলেঞ্জ আছিলে কি বাংলাদেশ লিবাৰেশ্যন ৱাৰ আমি গম পাওঁ যে 1971 চনত সেই সময়ত এই বাংলাদেশ লিবাৰেশ্যন ৱাৰ চলি আছিলে আৰু স্বাধীনোত্তৰ কালতে হওক বা প্ৰাক স্বাধীনতা কালতে হওক এই যোনটো বাংলাদেশৰ যোনটো সমস্যা সেই সমস্যা আমি আজিলৈকেও ভুগি আছোঁ আৰু ক'তবা এই বাংলাদেশৰ যোনটো সমস্যা আছে বা যি চেলেঞ্জ আছে তাৰে ফলস্বৰূপ আছিল এসময়ৰ অসম আন্দোলন হয়নে তো তাৰ আগতেও প্ৰাক স্বাধীনতা কালত বা স্বাধীনোত্তৰ কালত যোনটো বাংলাদেশৰ পৰা যোনটো প্ৰব্ৰজন ঘটিছিলে যোনটো ইলিগেল ইমিগ্ৰেশ্যন হৈছিলে সেই সমস্যাৰ কাৰণে অসমে অৰ্থনৈতিকভাৱে সামাজিকভাৱে ৰাজনৈতিকভাৱে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিলে আৰু তেওঁৰ কাৰ্যকালত মহেন্দ্ৰ মোহন চৌধুৰীৰ কাৰ্যকালত 1971 চনত কি হয় বাংলাদেশ লিবাৰেশ্যন ৱাৰ হয় আৰু এই সময়ত হেণ্ডেলড মেছিভ এডমিনিষ্ট্ৰেটিভ এণ্ড হিউমেনিটেৰিয়ান চেলেঞ্জেছ তো যি ধৰণৰ চেলেঞ্জেছ তেওঁৰ সন্মুখত আহি পৰিছিলে তাক হেণ্ডেল কৰিছিলে তেওঁ মেনেজ দ্য চিভিয়াৰ ৰিফিউজি প্ৰব্লেম
কাৰণ সেই সময়ত যি যুদ্ধ হৈছিলে বাংলাদেশত ইমানে মানে বেয়া পৰিস্থিতি আছিল সেই সময়ত তাৰে পৰা বহু লোক বহু জনসাধাৰণ অসমলৈ আগমন হৈছিলে তেওঁলোকৰ ইলিগেল মাইগ্ৰেশ্যন আৰু বাঢ়িছিলে বিকজ অফ হোৱাট এই বাংলাদেশ লিবাৰেশ্যন ৱাৰ তো তেওঁলোকক ৰিফিউজি প্ৰব্লেম যোনটো আছিলে কজ বাই দ্য হেভি ইনফ্লাক্স ফ্ৰম ইষ্ট পাকিস্তান ইনটু আছাম আৰু এই চেলেঞ্জটো তেওঁৰ সন্মুখীন হ'ব লগা হৈছিলে সেই সময়ত তাৰপিছত আমি এটা বস্তু চাব লাগিব যে তেওঁৰ কাৰ্যকালৰ সময়ছোৱাতে এই যোনটো আমাৰ মেঘালয় আছে এই মেঘালয় আগৰ অসমৰে ওৱান অফ দ্য পাৰ্ট আছিলে হয়নে তো এই মেঘালয় কি হয় মেঘালয় ষ্টেটহুড লাভ কৰে 1972 চনত অভাৰচিয়াৰ অফ মেজৰ পলিটিকেল ৰিঅৰ্গেনাইজেশ্যন মেঘালয় ৱাজ গ্ৰান্টেড ষ্টেটাছ অফ ফুল নিউ ষ্টেট ইলেভেটেড ফ্ৰম এন অট'নমাছ ষ্টেট তো প্ৰথম পৰ্যায়ত মেঘালয় অট'নমাছ ষ্টেট আছিলে আৰু 1972 চনত মহেন্দ্ৰ মোহন চৌধুৰী মুখ্যমন্ত্ৰী হোৱাৰ কাৰ্যকালতে এই মেঘালয় যোনটো ষ্টেট আছে ই ফুল কি পালে নিউ ষ্টেটৰ মানে মৰ্যাদাটো লাভ কৰিছিলে এতিয়া both the 1971 refugee crisis and Meghalaya's creation occurred under his chief ministership তো কাৰ chief ministership মহেন্দ্ৰ মোহন চৌধুৰী দেৱৰ চিফ মিনিষ্টাৰশ্বিপতে এই দুটা ঘটনা হৈছিলে প্ৰথম আছে বাংলাদেশ লিবাৰেশ্যন ৱাৰ সো এইটো এক্সাম পাৰ্সপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট হৈ যায় যে কাৰ কাৰ্যকালত বা সেই সময়ত কোনজন মুখ্যমন্ত্ৰী আছিলে আৰু মেঘালয় যেতিয়া 1972 মানে ফুল ষ্টেট যোনটো মৰ্যাদা আছে যোনটো লাভ কৰিলে ষ্টেটাছ সেই সময়তো মুখ্যমন্ত্ৰী আমাৰ কোন আছিলে মহেন্দ্ৰ মোহন চৌধুৰী ডাঙৰীয়া এই কথা আপোনালোকে মনত ৰাখিব লাগিব তাৰপিছত তেওঁৰ কাৰ্যকালত যদি চাওঁ ইণ্ডাষ্ট্ৰিয়েল পুশ কি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হৈছিলে বা কি ডেভেলপমেণ্ট পদক্ষেপ গ্ৰহণ কৰিছিলে তেওঁ সেই কথা অলপ আলোচনা কৰোঁ তেওঁৰ কাৰ্যকালতে অৰ্থাৎ মহেন্দ্ৰ মোহন চৌধুৰী ডাঙৰীয়া কাৰ্যকালতে অশোক পেপাৰ মিল যোনটো আছে যোগীঘোপা সেইটো ষ্টাব্লিছ কৰা হৈছিলে অশোক পেপাৰ মিল যোনটো আছিল এইটো গভৰ্ণমেণ্টৰ আণ্ডাৰত আছিলে ঠিক আছে পাব্লিক প্ৰপাৰ্টি আছিলে আৰু এইটো ষ্টাব্লিছ কৰা হৈছিল যোগীঘোপাত তেওঁৰ কাৰ্যকালতে তাৰ লগতে জুট ফেক্টৰী ষ্টাব্লিছ কৰা হৈছিলে ক'ত চিলিঘাটত নগাঁও জিলাৰ যোনটো চিলিঘাট আছে তাতে জুট ফেক্টৰী ষ্টাব্লিছ কৰা হৈছে ঠিক আছে সো ড্ৰিভেন বাই দ্য নীড ফৰ লোকেল এমপ্লয়মেণ্ট এণ্ড ৰিচোৰ্চ ইউটিলাইজেশ্যন সো লোকেল এমপ্লয়মেণ্টটো আমাক প্ৰয়োজন আছিলে সেই সময়ত লগতে আমাৰ যোনটো ৰিচোৰ্চ আছে অসম মানে এটা ৰিচোৰ্চফুল ষ্টেট আছিলে তো যোনটো ৰিচোৰ্চ আছে তাক কেনেকৈ মানে ভালকৈ ইউটিলাইজ কৰিব পাৰি তাৰ কাৰণে অপটিমাম ইউটিলাইজ কেনেকৈ কৰিব পাৰি তাৰ কাৰণে এই দুটা ইনিচিয়েটিভ তেওঁৰ কাৰ্যকালত লোৱা হৈছিলে প্ৰথম অশোক পেপাৰ মিল যোগীঘোপাত ষ্টাব্লিছ কৰা হয় আৰু জুট ফেক্টৰী চিলঘাটত ষ্টাব্লিছ কৰা হয় তাৰ লগতে যদি আমি এগ্ৰিকালচাৰেল ৰিফৰ্ম যদি চাবলৈ চেষ্টা কৰোঁ এডভকেটেড ফৰ মডাৰ্ণ এডভান্স ফাৰ্মিং প্ৰেক্টিছ তেওঁ ইণ্ট্ৰডিউচ কৰিছিলে অসমত লগতে ছিষ্টেমেটিক আপলিফমেণ্ট অফ ৰুৰেল এগ্ৰেৰিয়ান কমিউনিটিজ ঠিক আছে সো অশোক পেপাৰ মিল আৰু যোনটো যোগীঘোপাত আছে আৰু যোনটো চিলিঘাট জুট ফেক্টৰী আছে তো আৰ হিজ হলমাৰ্ক ইণ্ডাষ্ট্ৰিয়েল লেগেচিজ বুলি আমি অসমৰ ইতিহাসত জানিবলৈ পাওঁ নেক্সট যদি চাওঁ কণ্ট্ৰিবিউশ্যন টু এছামিজ ছ'চাইটি এণ্ড কালচাৰ সো অসমীয়া সমাজ আৰু সংস্কৃতিত যদি তেওঁৰ অৱদান চাবলৈ চেষ্টা কৰোঁ তো শংকৰদেৱ কৃষ্টি বিকাশ সমিতি লগতে মধুপুৰ সত্ৰ লগতে গীতা সমাজ কি লিখা হৈছে যে এ ফাৰ্ভেণ্ট প্ৰমোটাৰ অফ দ্য এছামিজ লেংগুৱেজ অসমীয়া ভাষাক তেওঁ প্ৰমোট কৰিছিলে ফাইটিং ফৰ হিটছ অফিচিয়েল ৰিকগনিশ্যন এণ্ড ছ'চিঅ' কালচাৰেল ডেভেলপমেণ্ট তাৰ লগতে এতিয়া আমি গম পাব লাগিব যে মেমৰাইজ হিজ ডিপ এছ'চিয়েশ্যন উইথ দ্য প্ৰিজাৰ্ভেশ্যন অফ মধুপুৰ সত্ৰ এণ্ড নিঅ' বৈষ্ণৱাইট কালচাৰ চ' নিঅ' বৈষ্ণৱাইট কালচাৰক মানে প্ৰিজাৰ্ভ কৰি ৰাখিবলৈ সংৰক্ষিত কৰি ৰাখিবলৈ তেওঁ কি কৰিছিলে মধুপুৰ সত্ৰক কি কৰিছিল ৰিভাইভ কৰিছিলে প্ৰিজাৰ্ভ কৰি ৰাখিছিল তেওঁৰ কাৰ্যকালৰ সময়ছোৱাত ঠিক আছে তেওঁ লগতে গীতা সমাজৰ লগত জড়িত তাৰপিছত শংকৰদেৱ কৃষ্টি বিকাশ সমিতি তেওঁ ষ্টাব্লিছ কৰিছিল তেওঁৰ কাৰ্যকালত অৰ্থাৎ শংকৰদেৱৰ যোনটো আদৰ্শ আছে বা যোনটো নিঅ' বৈষ্ণৱাইট যোনটো কালচাৰ আছে অসমৰ তাক প্ৰিজাৰ্ভ কৰিবলৈ তাক প্ৰমোট কৰিবলৈ তাক প্ৰপগেট কৰিবলৈ তেওঁৰ এটা বিশেষ ভূমিকা আছিলে নেক্সট যদি চাওঁ এচিভমেণ্ট আৰু ইম্পেক্ট যদি চাওঁ
এছামিজ কালচাৰ বিয়ণ্ড আছাম কেনেকৈ গৈ পালে আমাৰ যোনটো অসমৰ সংস্কৃতি আছে অসমৰ বাহিৰত তেওঁ কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিছিল অসমক অসমৰ ভাষা সাহিত্য কলা সংস্কৃতিক তেওঁ অসমৰ বাহিৰত কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিছিলে তাৰ বিষয়ে আমি অলপ মানে আলোচনা কৰোঁ এচিভমেণ্ট কি আছিলে ইনষ্ট্ৰুমেণ্টেল ইন ষ্টাব্লিছিং দ্য শ্ৰীমন্ত শংকৰদেৱ চেয়াৰ এই বস্তুটো খুবেই ইম্পৰ্টেণ্ট হৈ যায় এক্সাম পাৰ্চপেক্টিভৰ পৰা যে শ্ৰীমন্ত শংকৰদেৱ চেয়াৰ এট পাঞ্জাবী ইউনিভাৰ্চিটি পাটিয়ালা তো পাঞ্জাবৰ পাটিয়ালাত পাঞ্জাবী ইউনিভাৰ্চিটি আছে আৰু এই ইউনিভাৰ্চিটিত শ্ৰীমন্ত শংকৰদেৱৰ চেয়াৰ মানে তাতে এটা ডিপাৰ্টমেণ্ট বা এটা বিভাগৰ নিচিনা শ্ৰীমন্ত শংকৰদেৱৰ যোনটো কলা সংস্কৃতি আছে যোনটো সাহিত্য তেওঁ ৰচনা কৰি থৈ গ'ল সেই গোটেই মানে বেলেগ অসমৰ বাহিৰে আন ৰাজ্যত প্ৰমোট কৰিবলৈ তেওঁ যেতিয়া গভৰ্ণৰ আছিলে সেই সময়ত এই পাঞ্জাবী ইউনিভাৰ্চিটি পাটিয়ালাত শ্ৰীমন্ত শংকৰদেৱ চেয়াৰ তেওঁ কি কৰিলে ইন্ট্ৰডিউচ কৰিলে লগতে ইয়াৰ ইম্পেক্টটো কি হ'ল যে মনুমেণ্টেল ষ্টেপ ইন্ট্ৰডিউচিং দ্য পেন ইণ্ডিয়া স্কলাৰলি কমিউনিটি টু দ্য লাইফ ফিলচফি এণ্ড ৱৰ্কছ অফ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তো শ্ৰীমন্ত শংকৰদেৱৰ যোনটো জীৱনী আছিলে ঠিক আছে লগতে তেওঁৰ যোনটো দৰ্শন শাস্ত্ৰ আছিলে আৰু যোনটো তেওঁৰ ৰচনাৰাজি আছিল তাক প্ৰমোট কৰিবলৈ বা অসমৰ বাহিৰত গোটেই ভাৰতবৰ্ষক তাক মানে ৰিপ্ৰেজেণ্ট কৰিবলৈ কি কৰিলে তেওঁ এই পাঞ্জাবী ইউনিভাৰ্চিটিত শ্ৰীমন্ত শংকৰদেৱ চেয়াৰটো ইন্ট্ৰডিউচ কৰিলে ঠিক আছে চ' পাটিয়ালা শংকৰদেৱ চেয়াৰ ওৱান অফ ইজ মষ্ট ছিগনিফিকেণ্ট নেশ্যনেল কালচাৰেল কণ্ট্ৰিবিউশ্যন বুলি আমি ক'ব পাৰোঁ তাৰ লগতে এতিয়া আমি অলপ চাই লওঁ যে এসময়ত তেওঁ কি আছিলে মহেন্দ্ৰ মোহন চৌধুৰী গভৰ্ণৰ অফ পাঞ্জাব আছিলে কেতিয়াৰ পৰা 1973 চনৰ পৰা 1977 চনলৈ ঠিক আছে তেওঁৰ আগত আছিলে DC পাৱাতে আৰু তেওঁৰ পিছত ৰঞ্জিত সিং নৰুলাক পাঞ্জাবৰ গভৰ্ণৰ বনোৱা হৈছিল তাৰ মাজত তেওঁ আছিলে 1973 পৰা 77 লৈকে পাঞ্জাবৰ গভৰ্ণৰ হিচাপে নিযুক্তি লাভ কৰিছিলে এতিয়া এই অসমৰ পৰা তেওঁ কলৈকে গৈছিলে এপইণ্ট হৈ গভৰ্ণৰ হিচাপে এই পাঞ্জাবত গৈছিলে আৰু এই পাঞ্জাবত গৈ আমাৰ যোনটো মহাপুৰুষীয়া যোনটো সংস্কৃতি আছে শ্ৰীমন্ত শংকৰদেৱৰ যোনটো ৰচনাৰাজি আছে তাক মানে গোটেই ভাৰতবৰ্ষত প্ৰেজেণ্ট কৰিবলৈ তেওঁ কি কৰিলে সেই চেয়াৰটো ইন্ট্ৰডিউচ কৰিছিলে আমি ডিছকাছ কৰিলোঁ তাৰ লগতে ৰিপ্ৰেজেণ্টেড আছামছ লিডাৰশ্বিপ এট দ্য নেশ্যনেল লেভেল humbly accepting this constitutional role other stepping down as a chief minister তো তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পিছতে যেতিয়া তেওঁ 3 বছৰ কাৰ্যকাল তেওঁ সমাপ্ত কৰিলে তাৰ পিছত তেওঁক এই দায়িত্ব দিয়া হ'ল আৰু সেইটো তেওঁ একচেপ্ট কৰিলে one of the rare Assamese political leader to serve as the governor of a major North Indian state তো ইয়াৰ আগতেও এজন আমাৰ ব্যক্তি আছিলে মুখ্যমন্ত্ৰী আছিলে যি ব্যক্তিগৰাকীয়ে অসমৰ বাহিৰত এখন ৰাজ্যৰ গভৰ্ণৰ হৈছিলে সেইটো মোক কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব ঠিক আছে তাৰপিছত অন্তিমত যদি চাওঁ তেওঁৰ কাৰ্যকালত তেওঁ এজন লেখক হিচাপেও অথৰ হিচাপে এজন থিংকাৰ হিচাপে আৰু এজন সামাজিক যোনটো ৰিফৰ্মাৰ বুলি কোৱা হয় ছ'চিয়েল ৰিফৰ্মাৰ সেই ক্ষেত্ৰত তেওঁ দুখন কিতাপ লিখিছিলে মহাত্মা গান্ধী আৰু দ্য ফিলচফি অফ বিনোবা ভাৱে বুলি দুখন কিতাপ লিখিছিলে এ লাইফ লং এডাৰেণ্ট টু গান্ধীয়ান মৰেল লিডাৰশ্বিপ এণ্ড দ্য ভূদান মুভমেণ্টছ আইডিয়েলছ অফ ছ'চিয়েল ইকুইটি তো তেওঁ গান্ধীয়ান আইডিঅলজিৰ পৰা খুবেই অনুপ্ৰাণিত হৈছিলে বা ইনফ্লুৱেঞ্চ হৈছিলে আৰু তেওঁ গান্ধীয়ান লিডাৰ আছিলে গান্ধীজীৰ যোনটো আদৰ্শ তাক ফ'ল' কৰিছিলে আৰু সেই আইডিঅলজিৰ পৰা মানে অনুপ্ৰাণিত হৈ তেওঁ কি কৰিছিলে এসময়ত কিতাপ লিখিছিলে মহাত্মা গান্ধী বুলি আৰু তাৰপিছত যোনটো বিনোবা ভাৱেৰ যোনটো ভূদান মুভমেণ্ট আছে যোনটো ভূদান আন্দোলন আছিল তাৰে কিছু অংশ লৈ তেওঁ কি কৰিলে এখন কিতাপ লিখিলে কাৰ ফিলচফি লৈ বিনোবা ভাৱে তো এই দুখন কিতাপ এক্সাম পাৰ্চপেক্টিভৰ পৰা একদম ইম্পৰ্টেণ্ট হৈ যায় তাৰ লগতে এতিয়া তেওঁ এজন স্বাধীনতা সংগ্ৰামী এজন গান্ধীয়ান লিডাৰ অসমৰ মুখ্যমন্ত্ৰী চতুৰ্থ মুখ্যমন্ত্ৰী লগতে এসময়ত পাঞ্জাবৰ গভৰ্ণৰ তো ইমান ধুনীয়া এটা যোনটো তেওঁৰ পলিটিকেল যোনটো জাৰ্ণি সেই জাৰ্ণিত তেওঁ এজন অথৰ হিচাপে থিংকাৰ হিচাপেও নিজৰ যোনটো মানে পইণ্ট অফ ভিউ আছে বা নিজৰ যোনটো থিংকিং আছে সেইটো এই দুটা কিতাপৰ দ্বাৰা তেওঁ এক্সপ্ৰেছ কৰিছিলে মহাত্মা গান্ধী আৰু দ্য ফিলচফি অফ বিনোবা ভাৱে আৰু তেওঁ ইহলীলা সম্বৰণ কৰে কেতিয়া 27 ডিচেম্বৰ 1982 চনত ইন গুৱাহাটী ঠিক আছে চ' চটবীৰ জু in Punjab
was originally named after him in honor of his tenure as a governor. তো পাঞ্জাবত এটা ছতবীৰ জু বুলি আছে, ঠিক আছে, ছতবীৰ জু বুলি এটা চিৰিয়াখানা আছে আৰু এই চিৰিয়াখানাৰ যোনটো আছে অৰিজিনেলি নেমড কাৰ নামত ৰখা হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ মহেন্দ্ৰ মোহন চৌধুৰী ডাঙৰীয়াৰ নামত এই জুৰ নামটো ৰখা হৈছে পাঞ্জাবত, ঠিক আছে। আৰু ৰিমেম্বাৰ হিজ অথাৰ্ড বুকছ মহাত্মা গান্ধী এণ্ড দ্য ফিলচফি অফ বিনোবা ভাৱে, এই দুখন কিতাপ তেওঁ লিখিছিলে তেওঁৰ সময়ছোৱাত। তো আমি আজি অসমৰ 4th চিফ মিনিষ্টাৰ, one of the most important personality of Assam political history, মহেন্দ্ৰ মোহন চৌধুৰী দেৱৰ বিষয়ে আজি আলোচনা কৰিলোঁ। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনাক ভাল লাগিব আৰু আশা কৰোঁ যে এই ভিডিঅ'ই আপোনাক বহুত ইনফৰ্মেশ্যন দিব, অকল ADRE বা আসাম গভৰ্ণমেণ্ট এক্সাম নহয়, লগতে APSCৰ কাৰণেও এই যোনটো চিৰিজ আমি চলাই আছোঁ স্মাৰ্ট প্ৰেপছৰ দ্বাৰা, এইটো আপোনালোকৰ কাৰণে খুবেই হেল্পফুল হ'ব। চ' আজিলৈ এইখিনি আছিল, আমি আকৌ লগ পাম আমাৰ নেক্সট ভিডিঅ'ত। ধন্যবাদ।